আমি দশম শ্ৰেণীৰ আজি ত্ৰিকোণমিতিৰ পূৰ্ণানুপাত সম্পৰ্কে এটা কথা আলোচনা কৰিম। তোমালোকে কথাটো মন দি শুনিবা। আমি প্ৰথমতে কাম কৰিম। আমি 0, 1, 2, 3, 4 এই পাঁচটা সংখ্যা লিখি ল'ম। প্ৰথমতে 0ৰ পৰা 4লৈকে পাঁচটা সংখ্যা লিখি ল'ম। তাৰপিছত আমি প্ৰত্যেককে 4ৰে হৰণ কৰি যাম। 4ৰে এনেকৈ হৰণ কৰি দিবা। কি হ'ল 0/4, 1/4, 2/4, 3/4, 4/4। এইবাৰ তুমি প্ৰত্যেকৰে বৰ্গমূল লোৱা। বৰ্গমূল লোৱা এনেকৈ বৰ্গমূল লোৱাৰ পিছত কি থাকিল 0/4 অৰ্থাৎ 0 সংখ্যাৰে হৰণ কৰা তাৰ কি হ'ব 0 হ'ব। এতিয়া 1ৰ বৰ্গমূল 1 হ'ব, 4ৰ বৰ্গমূল 2 হৈ গ'ল। 2 আৰু 4 কটাকটি কৰি লোৱা, তেনেকৈ 1/2 হৈ গ'ল। 1/2 1ৰ বৰ্গমূল হ'ব, স্কুৱেৰ হ'ব 1 আৰু 2 কি হ'ব বৰ্গমূল পোৱা √2 হ'ব। সেইটো এতিয়া কি হ'ব 3ৰ বৰ্গমূলটো হ'ব 3 আৰু 4 হ'ব 2 আৰু ইয়াতো 4/4 কটাকটি কৰি 1 আহিলে 1ৰ বৰ্গমূল হ'ব 1। এতিয়া মই আকৌ ভালদৰে বুজাই কৈছোঁ। প্ৰথমতে 0ৰ পৰা 0, 1, 2, 3, 4 পাঁচটা সংখ্যা লিখি ল'বা। লিখি পেলাই প্ৰত্যেককে 4ৰে হৰণ কৰিবা। 0/4, 1/4, 2/4, 3/4, 4/4। তাৰপিছত অকল চিম্পলিফাই কৰি দিয়া, হৰণ কৰি দিয়া। 0/4 0 হৈ গ'ল। 1/4 1ৰ বৰ্গমূলটো 1 হ'ল, 4ৰ বৰ্গমূল 2 হ'ব। এইটো কটাকটি কৰি লোৱা, ল'লে কি হ'ব 1/2 হ'ব। এতিয়া 2ৰ বৰ্গমূল √2 থাকিলে এতিয়া 1/√2। 3ৰ বৰ্গমূল 3 হ'ল √3 আৰু 4ৰ বৰ্গমূল 2 আৰু 4/4 1 হ'ল 1 হ'ব 1 হ'ব। এতিয়া তেনেকৈ এতিয়া এংগলটো থিটা বুলি কোৱা আৰু এইটো নাম দিয়া চাইন। পুনৰ 0 পৰা দিয়া 0 ডিগ্ৰী, এইটো দিয়া 30 ডিগ্ৰী, এইটো দিয়া তুমি 45 ডিগ্ৰী আৰু দিয়া তুমি 60 ডিগ্ৰী আৰু এইটো দিয়া 90 ডিগ্ৰী। এতিয়া আমাৰ ধুনীয়াকৈ সহজ হৈ গ'ল। আমি গম পালোঁ কি sin 0 0, sin 30 1/2, sin 45 1/2, sin 60 3/2 আৰু sin 90 1। আকৌ কৈছোঁ sin 0 0, sin 30 হাফ, sin 45 1/2, sin 60 3/2 আৰু sin 90 1। সহজতে ওলাই গ'ল। কি নিয়ম কৰিলোঁ প্ৰথমতে 0ৰ পৰা 4লৈকে পাঁচটা সংখ্যা লিখি ল'লোঁ। লিখি পেলাই প্ৰত্যেককে 4ৰে হৰণ কৰিলোঁ। 4ৰে হৰণ কৰি 30 টাইম প্ৰত্যেকৰ বৰ্গমূল লৈ বৰ্গমূল লোৱাৰ পিছত আমি এইটো সৰল কৰি চিম্পলিফাই কৰিলে কি পাম 0/4 0, 1/4 বৰ্গমূল 2 হ'ব, 1/2 এইটো কটাকটি কৰিলে কি হ'ব 1/2 স্কুৱেৰ ৰুট 2 কি হ'ব √2 হ'ব 1/2। 3 হ'ব √3, 4 হ'ব 2 আৰু 1/1 হ'ব 1 হ'ব। এই 0ৰ পৰা 0 ডিগ্ৰী দিয়া, এইটো দিয়া 30 ডিগ্ৰী, এইটো 45 60 90। অৰ্থাৎ কি গম পালোঁ এতিয়া শিকাই দিবা। এতিয়া sin 0 0, sin 30 হাফ, sin 45 1/2, sin 60 3/2, sin 90 1। এই যদি উল্টাকৈ আহি দিয়া আকৌ উল্টাকৈ আহা এনেকৈ উল্টাকৈ আহি দিয়ে থিটা দি দিয়া, থিটা দি দিলোঁ, সেইটো কছ দি দিয়া কছ থিটা। এইটো এতিয়া কছ দেই কছ 0 ডিগ্ৰী 1, cos 30 ডিগ্ৰী √3/2, cos 45 ডিগ্ৰী 1/2, cos 60 হাফ আৰু cos 90 0। এনেকৈ চাইন আৰু কছৰ পৰা বাকীকেইটা মানুহ দিব পাৰিম। বাকীকেইটা যিমান আছে কছ আৰু চাইন ওলোৱাৰ পিছত চাইনৰ ওপৰতো কছে উলিয়াম, চেক উলিয়াম, টেন উলিয়াম, ক'ত দিব পাৰিম। এতিয়া হয় আছোঁ এইখিনি উল্টাকৈ লিখি দিয়া। তুমি এইবিলাক cos থিটা লিখি দিয়া। থিটা cos থিটা cos 0 1, cos 30 √3/2, cos 40 1/2, cos 60 হাফ, cos 90 0। ইয়াত তুমি এটা কথা লক্ষ্য কৰিবা sin 0 যিমান হ'ব cos 90 একেই হ'ব, sin 30 যিমান হ'ব cos 60 একেই হ'ব আৰু sin 40 cos 40 দুটা একেই হ'ব আৰু sin 60 যিমান হ'ব cos 30 একেই হ'ব, sin 90 যিমান cos 0 একেই হ'ব। ইয়াৰ কাৰণ হ'ল কি তুমি ভালদৰে চিন্তা কৰি চোৱা। যদি আমি চেক কৰি চাওঁ 30 + 60 90, 45 + 45 90, 60 + 30 90 আৰু 90 + 0 90 হৈ গ'ল। কাৰণ কি হয় চাইন আৰু কছ যিটো অনুপাত সেই অনুপাতটো এটা কি হয় আচ্ছা আমি কি কওঁ এইটো অসমত কি কোৱা হ'ব এতিয়া মানে পূৰক অনুপ্ৰক কমপ্লিমেণ্টাৰী আচলতে এনেকৈ কমপ্লিমেণ্টাৰী কি হ'ব আমি 30 45 60 90 এই কমপ্লিমেণ্টাৰী হোৱাৰ কাৰণে আমি অকল এটা চাৰ এখন চাৰ মুখস্থ কৰি ল'ব। যদি 4 কৰোঁ 4 কৰিলে হ'ব। চাব যাব সুধিলে cos 30 কিমান, আমি cos 30 নাজানো কিন্তু জানো কিমান cos 30 মানে কিন্তু আমি sin 60 জানো। কাৰণ 30 লগত কি cos 90 হ'ব 60, গতিকে cos 30 লগত sin 60 হ'বনে? এতিয়া cos 30 উঠি sin 60 উঠি দিম। আমাক সুধিলে যেনিবা cos 45 কিমান cos মই নাজানো কিন্তু আমি জানো যে 45 লগত কি ৰুপিয়ে 90 হ'ব 45, গতিকে sin cos 45 যিমান হ'ব sin 45 একেই হ'ব। সেইবাবে আমাক যদি সোধে বোলে cos 60 মান কিমান আমি নাজানো, cos 60 মান নাজানো কিন্তু আমি 60 লগত কি cos 90 হ'ব 30। আমি জানো যে cos 60 হ'ল sin 30 হাফ
গতিকে কছ 60 কি হ'ব হাফ হ'ব। এনেকৈ আমি প্ৰথমতে এইফালে উলিয়াই ল'লোঁ। ইয়াৰ পৰা আমি এতিয়া চেক কৰি চাম। চাপ'জ আমাক লগা হ'ল এইবাৰ 1030 লাগে। আমি 1030 নাজানো, কিন্তু আমি গম পাওঁ যে 10 থিটা কিমান তোমাৰ সাইন থিটা বাই কছ এইখিনি মুঠতে থাকিব লাগিব দেই। এতিয়া মই 1030 লাগে, 1030 নাজানো, ইয়াৰ ওপৰত পৰা যায়, কিন্তু গম পাওঁ 10 থিটা ইকুৱেল টু সাইন থিটা কছ থিটা। তেতিয়া 30 হোৱাৰ কি হ'ল তোমাৰ 30 ডিগ্ৰী কছ 30 ডিগ্ৰী হ'ব, কছ 30 ডিগ্ৰী হ'ব। হৈছে 1030 হ'ব সাইন 30 কছ 30। এতিয়া চেক কৰি চোৱা, তুমি তোমাৰ যিখন চাৰ্টখন চেক কৰি চোৱা। সাইন 30 কিমান আছিল তুমি চেক কৰি চোৱা, হাফ আছিল, আৰু কছ 30 কিমান আছিল √3/2 আছিল। এতিয়া তোমাৰ এইটো চিম্পল কৰিলে কি হ'ব, কিন্তু গুচি যাব নহয়, কাউণ্টাৰ পূৰণ দিলে এনেকৈ আহি গ'ল। কিন্তু কি হ'ল, কিন্তু কটা গ'ল, এতিয়া কিমান থাকিল 1/√3। চোৱা এতিয়া 1030 1/√3 হ'ব। এইটো সহজতে হৈ গ'ল, যেনিবা আমাৰ 1060 লাগে। এতিয়াতো কি হ'ব সাইন 60/cos 60। এতিয়া আমাৰ কিমান লাগে 1060 লাগে। এতিয়া 1060 কি হ'ব সাইন 60/cos 60। এতিয়া সাইন 60 কিমান আছে জানিব, চাৰখন চোৱা √3/2 আছিল, আৰু cos 60 কিমান আছিল চাৰখন চোৱাৰ লগতে 1/2 আছিল। এতিয়াতো চিম্পল কৰি কি হ'ব, এতিয়া √3/2 হাউণ্ডে কৰিলে 2 গুচি যাব, ৱাটো দি দিলোঁ এনেকৈ, সেইটো 3 গুচি গ'ল, √3। এতিয়া 1060 কিমান হ'ব √3 হ'ব। ঠিকে আছে। যেনিবা আমাক ইয়াৰ পৰা এইখন আমি 10 চাৰ্টটো পাই গ'লোঁ দেই। 10 পোৱাৰ পিছত যেনিবা আমাক কি লাগে 10 লাগে। এতিয়া 10 কি ইকুৱেল কিমান হ'ব সাইন 0/cos 0 হ'ব। হৈছে এতিয়া তুমি চোৱা সাইন 0 কিমান 0, cos 0 1, এতিয়া 0/এনি নাম্বাৰ অলৱেজ 0। এতিয়া গম পালে কি হ'ব 10 ইকুৱেল টু 0 হৈছে। এতিয়া 10 কি হ'ব 0 হ'ব। এনেকৈ বাকীটা হ'ব। নতুবা বোলে আমাক কি লাগে cosec লাগে, cosec 0 কিমান লাগে। এতিয়া cosec 0 পৰা যায়, কিন্তু cosec মানে কিমান, cosec মানে হ'ল 1/sin থিটা। এতিয়া cosec কিমান 1/sin থিটা, এংগলটো আছে 0 ডিগ্ৰী, গতিকে কি হ'ব সাইন 0 হ'ব। এতিয়া 1/sin 0 কি চাৰখন চোৱা, সাইন 0 কিমান 0। এতিয়া 0ৰে কোনটা সংখ্যা হৰণ কৰিলে এটা উত্তৰলৈ আছে কি ইংৰাজী কয় মানে ইনডিটাৰমাইন বা কি কয় আমি অমীমাংসিত বা কি কয় নিচিনা সংজ্ঞাবদ্ধ নহয়। আজিকালি কোৱা হৈছে কি সংজ্ঞাবদ্ধ নহয়। তোমাৰ কিতাপখন চাব লেখা আছে সংজ্ঞাবদ্ধ নহয় লিখা আছে, মানে নট ডিফাইন বা কেনট বি ডিফাইন। এইটো সঁচাই একে জেগাত যদি আমি চেক কৰি চাওঁ, চাপ'জ আমাক কি লাগে চেক 30 লাগে। এতিয়া চেক 30 আমি নাজানো, কিন্তু চেক মানে কি জানো চেক থিটা ইকুৱেল টু cos থিটা 1/cos থিটা। এই এংগলটো কি আছে 30 আছে, গতিকে চেক 30 কিমান হ'ব cos 30 খন হ'ব। হৈছে গতিকে কি হৈছে চাৰখন চোৱা cos 30 কিমান চোৱা, cos 30 কিমান আছে চাৰখন চোৱা √3/2 আছে। গতিকে কিমান হ'ব এতিয়া 1 ওপৰত গুচি আছে, পূৰণ দিয়া 2/√3 গুচি যাব। চ' দিছ ইকুৱেল 2/√3। এনেকৈ আমি আটাইকেইটা মান এই চাইনৰ কষ্টৰ চাৰ্টৰ পৰা উলিয়াই ল'ব লাগিব। তোমালোকে বাকীতে নিজে চেষ্টা কৰি চাবা। মানে মন দিব যেতিয়া ওপৰত 0 থাকে 0 হ'ব, আৰু তলত 0 হ'লে মানে কি যদি লগত হৰত 0 থাকে তেতিয়াহ'লে এইটো অমীমাংসিত, আৰু যদি লগত 0 থাকে এনচাৰটো 0 হ'ব। মানে আকৌ কৈছোঁ 0/something 0 আনডিফাইন। আজিলৈকে এৰিছোঁ বাৰু, পিছৰ কথা আকৌ ডিটেইলছ